এই বজাৰৰ পৰা গাহৰি মাংস আনিলোঁ, লগতে ঢেকীয়া, পিঁয়াজ কাটি থলোঁ আৰু আলু আৰু ৰচুন আদা পূৰা পিচি ৰেডি ৰাখিছোঁ। ঢেকীয়াৰ লগত আলুৰ লগত গাহৰি মাংস হ'ব আজি খানা। এই আগতে পিঁয়াজ ভাজি ল'লোঁ। লগতে আদা ৰচুন মছলা লগতে তেলতে ভাজি লৈছোঁ। আগতে ফ্ৰাই কৰি ল'ম তেলত, মছলাৰ লগত পূৰা ফ্ৰাই কৰি আছোঁ মই। দিলোঁ লগতে আলুটো মাংসৰ লগতে ফ্ৰাই কৰি থাকোঁ। এতিয়া দিলোঁ মাংসত, এতিয়া পূৰা ভাজি থাকোঁ আৰু ঢেকীয়াৰ লগত গাহৰি মাংস আলু মছলা পাতি দি পূৰা ধুনীয়াকৈ এতিয়া ভাজি আছোঁ গাহৰি মাংস। গুড মৰ্ণিং এভৰিৱান। এতিয়া মই গাহৰি মাংস বনাই আছোঁ। গাহৰি মাংস আজি ইয়াত ঢেকীয়া, বিলাহী, আলু আৰু গাহৰি লগতে পূৰা ড্ৰাই ফ্ৰাই কৰি আছোঁ। ধুনীয়া লাগিব ঢেকীয়াৰ লগত আজি খাই গাহৰি মাংস।